মন্ডলে ক'ত সমজাইছে তেওঁলোকক এটা অৰ্ডাৰ দেখাবলৈ দিয়ক। মই সুপ্ৰিম কোৰ্টৰ পৰা লৈ সব কোৰ্টৰে তেওঁলোকৰ ওপৰত কেছ দি আছে, তেওঁলোকৰ ওপৰত কেছ দি আছে। এটা কেছ 420/406 ৰেজিষ্টাৰ হৈছে। আজি এই পৰিস্থিতি হৈছে কি কিহৰ কাৰণে হৈছে? পুলিচৰ লিনিয়েঞ্চি বৰদোৱা থানাৰ পুলিচক তেওঁলোকে মেনেজ কৰিছে আৰু চাৰ্কলক মেনেজ কৰিছে। এবাৰ আহি সমজাই দিয়াৰ পিছত এইটো ৰিপৰ্ট মতে সুৰজ বানুৰ মাটি। এতিয়া আপোনালোকে মহিলা আয়োগক মই জনাইছো, যদি মহিলা আয়োগো ইয়াতে এনেকুৱা ভিৰৰ সন্মুখীন হ'ব লগা হয় তেতিয়া ন্যায় ইয়াতেতো আমাৰ ৰাজমন্ত্ৰীৰ এলেকা হোৱাৰ পিছত হেৰিৰ চাৰ্কলৰ আণ্ডাৰত হৈ আছে। তাতে আজিৰ ঘটনাটো চাওক, ইয়াত চব ৰিপৰ্ট আছে। ৰিপৰ্টৰ পিছত এই বুঢ়ীৰ জোৰ নাই কাৰণে সুৰজ বানৰ আজি ল'ৰা ছোৱালী জোৰ থাকিলেহেঁতেন, পইচা থাকিলেহেঁতেন, মাটি পাই গ'লহেঁতেন। কিন্তু মই কৈছো, মিডিয়াক কৈছো, আপোনালোকক হাত জোৰে এনেকুৱা এটা পৰিস্থিতিত আপোনালোকে কি বুলি ভাবিব কওক? তেওঁলোকক কয় এটা অৰ্ডাৰ দেখাই দিয়ক, এটা অৰ্ডাৰ দেখাই দিয়ক। কিছুমান মিডিয়া আছে ইয়াত তেওঁলোকৰ হৈ আহিছে, বুজিছে? গতিকে তেওঁলোকক এটা অৰ্ডাৰ দেখাই দিয়ক, এটা অৰ্ডাৰ দেখাই দিয়ক। আপোনাক কি মাৰপিট কৰিছে নেকি? মোক এতিয়া এই বুলবুলে ঠেলা ধাক্কা কৰিছে আৰু আপোনাৰ এই বুলবুলৰ ল'ৰা ছোৱালী এইকেইটা আছে আৰু এটা ল'ৰা ওখকে যে আছিলে ইফতিকাৰ নেকি, ইক্ৰামুল, এইকেইটা ভূ মাফিয়া, এওঁলোকৰ ওপৰত গোচৰ ৰুজু হৈ আছে। আজি আসামী হৈ আসামীয়ে ভিক্টিমক ঠেলা ধাক্কা দিছে। কওক আপোনালোকে ন্যায় ক'ত? সুপ্ৰিম কোৰ্ট জিকাৰ পিছত কোনোবা কোৰ্ট আছে নেকি? আছে? দেখা এটা অৰ্ডাৰ তহঁতি ভূ মাফিয়াৰ দল। যদি আপোনাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেতিয়াহ'লে আপোনাক সমজাই নিদিয়ে কিয়? সমজাই দিছে, মই বাৰ বাৰ কৈ আছো। এইটো কি কয় আপোনালোকে বুজি নাপায় নেকি? 1 বছৰ আগত সমজাইছে, কিমান কম? নাজিৰৰ ৰিপৰ্ট মানে কি? মণ্ডলৰ ৰিপৰ্ট মানে কি? 1 বছৰ আগত সমজাই দিছে। আমাৰ হাতত পইচা নাই কাৰণে সমজাই দিয়া বুলি এতিয়া আপোনাক দখল মানে বুঢ়ী এতিয়া এই যে সূৰ্য বানুৰ আজি ল'ৰা ছোৱালী দেখিছে নে? দুখীয়া কাম কৰে, সেই আকবৰ আলী, সেই নিজাম, ইহঁতি কাম কৰি খায়। কালি মোক ফোন কৰিছে, বাইদেউ আপোনাক কি লাগে লৈ গুচি যাওক। মোক কিয় মিডিয়া তহঁতি ইক্ৰামলে ফোন কৰিছে, মোৰ কল ৰেকৰ্ডিং আছে। কিয় মই 15 লাখ 20 লাখ লৈ ইয়াৰ পৰা যাম কওকচোন আপোনালোকে? বুঢ়ীক মই ন্যায় দি যাম, মোৰ জানা যায় ইয়াত হ'ব কৈছো মই। তহঁতৰ নিচিনা ভূ মাফিয়াক চাই ল'ম। আপোনালোকে বলক, আজি নজিৰা হ'ব নগাঁৱত, হয়তো মই মৰিম, মোৰ জানা যায় ইয়াত হ'ব কৈছো মই। গোটেই প্ৰশাসন ইয়াত আহিব লাগিব। জাৰ্ণালিজম যদি কৰে মোৰ দেহৰ লগত কৰক। আজি মোৰ টকা পইচা মান ইজ্জত কষ্ট ইয়াত খটাইছো, ইহঁতৰ নিজৰ হাত বিঘা মাটি কিনি বেছি খাই এই 30 বছৰে বুঢ়ীটোক ঠগাই আছে। কাক ন্যায় ক'ত পাম? মানে বিচাৰি নাপায় নেকি? হা, ন্যায় কোনটোক কয় ন্যায়? আজি আপুনি আহিছে বলক, মোৰ এতিয়া জানা যায় ইয়াত হ'ব, মই ঘূৰি নাযাওঁ। আজি মই মিডিয়াৰ আগত কৈছো, মোৰ জানা যায় ইয়াত হ'ব। কোন বুলবুল, কোন ইফতিকাৰ? মোক মাৰ, মোক মাৰিব লাগিব। আহক কৰিছো আৰু আমাৰ ইনকুৱাৰী ৰিপৰ্ট মতে আমাৰ যিটো সুপ্ৰিম কোৰ্টৰ আমি অৰ্ডাৰ পাইছো, সেই অৰ্ডাৰ মতে মাটিটো তেওঁলোকৰ ভানুৰ তেওঁৰ সম্পত্তি হয়। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ পাইছে। এতিয়া আপোনালোকে হয় নহয় যি কয় সেইটো আপোনালোকৰ কথা, কিন্তু আইনে যি ক'ব, গতিকে আইনে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে যদি সুপ্ৰিম কোৰ্টে পাইছে, হাইকোৰ্টে পাইছে,
আইন আছে, চিভিল কোড আছে, আমাৰতো চিভিল চম্জাইছে কোডৰ না? পৰা মণ্ডল কানানগু পুলিচ সব আহিব নহয়, আহিব। আহিতো মাতি চম্জাইছেতো। সীমা চাই চমজাই দিব, ইয়াৰ বিতৰ্কৰ কথাই নাই, আমাক ইয়াৰ এতিয়া- বিতৰ্কৰ কথাই নাই। এতিয়া আপুনি আপোনালোক মনে মনে থাকক মণ্ডল যোৱা নাই। তুমি কোন? না তুমি কোন ইয়াৰ মাটি? আরে কিয় নহব তুমি কোন ইয়াৰ মাটি? হা? মিডিয়াক দেখা মাটি বাৰী চিভিল কেছ চলি আছে। আপুনি মনে মনে থাকক এতিয়া। তেওঁ আই কাৰ্ড মোৰ আই কাৰ্ড আপোনাক দেখুৱাই পেলাই মই আহিম নেকি ইয়াত? নাহো। তেওঁ আই কাৰ্ড দেখুৱাই নাহে। গতিকে আপুনি কৈছে আইনে কৈছে, গতিকে আইন